এই ভিডিঅ'ত আমি ডিছকাছ কৰিম ভাৰতৰ ৰাজনৈতিক দলৰ MCQ অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যন আনসাৰ। মানে ইয়াত তোমাক 4টা অপচন দিয়া থাকিব যেনেকৈ এক্সামত দিয়া থাকে। সো 4টাৰ ভিতৰত কোনটো শুদ্ধ হয়। সো 1 নম্বৰটোত আমাক দিছে যে একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম, উত্তৰটো হৈছে চীন। তাৰপিছত 2 নম্বৰটোত আমাক দিছে ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি আছিল, উত্তৰটো হৈছে অপচন এ। আমি সকলোৱে জানো যে ভাৰতীয় জাতীয় কংগ্ৰেছ। তো 3 নম্বৰটোত আমাক দিছে ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো কেতিয়া জন্ম লাভ কৰিছিল, অৰ্থাৎ কেতিয়া মানে সেইটো ক্ৰিয়েট কৰিছিলে, বনাইছিলে। সো উত্তৰটো হৈছে 1885, অৰ্থাৎ অসমীয়াত যদি কওঁ 1885 চনত। সো তাৰপিছত আমাক 4 নম্বৰটো দিছে, কৈছে কোনজন অৱসৰপ্ৰাপ্ত ICS বিষয়াৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে জন্ম লাভ কৰিছিল, উত্তৰটো হৈছে এনল অক্টাভিয়ান হিউম। তাৰপিছত 5 নম্বৰটো আমাক দিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল, উত্তৰটো হৈছে উমেশ চন্দ্ৰ বেনাৰ্জী। তাৰপিছত 6 নম্বৰটো দিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত বহিছিল, উত্তৰটো হৈছে বোম্বাইত। সো 7 নম্বৰটো আমাক কৈছে যে ভাৰতৰ দ্বিতীয় ৰাজনৈতিক দলটো কি আছিল। সো 1 নম্বৰটো হৈ গ'ল কংগ্ৰেছ, 2 নম্বৰটো কি আছিলে মুছলিম লীগ, অপশ্যন বি। তাৰপিছত 8 নম্বৰটো আমাক দিছে মুছলিম লীগৰ জন্ম কেতিয়া হৈছিল, অৰ্থাৎ মুছলিম লীগ কেতিয়া গঠন কৰা হৈছিলে, উত্তৰটো হৈছে 1906 চনত। তাৰপিছত 9 নম্বৰটো দিছে 1922 চনত জন্ম হোৱা দলটো কি, অৰ্থাৎ 1922 চনত কোনটো দলৰ গঠন হৈছিলে, উত্তৰটো হৈছে অপশ্যন বি স্বৰাজ পাৰ্টি। তাৰপিছত আমাক 10 নম্বৰটো দিছে ভাৰতৰ ইতিহাসৰ প্ৰথমটো বাওঁপন্থী দলৰ কেতিয়া জন্ম হৈছিল, উত্তৰটো হৈছে 1924 চনত, অপশ্যন বি। তাৰপিছত 11 নম্বৰটো দিছে ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত কিমানটা ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল, উত্তৰটো হৈছে 50ৰো অধিক দলে, অৰ্থাৎ 50 ওপৰ আছিলে। তাৰপিছত আমাক 12 নম্বৰটোত আমাক দিছে হিন্দু মহাসভাৰ জন্ম কিমান চনত হৈছিল, উত্তৰটো হৈছে 1916 চনত। তাৰপিছত আমাক দিছে 13 নম্বৰটোত কৈছে যে স্বৰাজ পাৰ্টীয়ে কাৰ নেতৃত্বত জন্ম লাভ কৰিছিল, উত্তৰটো হৈছে স্বৰাজ পাৰ্টীয়ে অপশ্যন এ হ'ব চিত্তৰঞ্জন দাস আৰু মতিলাল নেহেৰুৰ নেতৃত্বত। তাৰপিছত আমাক 14 নম্বৰটো দিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজত গঢ় লৈ উঠা সাম্যবাদী গোটটোৰ নাম কি আছিল, সো উত্তৰটো হৈছে অপশ্যন বি ছ'চিয়েলিষ্ট ফৰাম। তাৰপিছত 15 নম্বৰটো দিছে ভাৰতবৰ্ষৰ এটা উল্লেখযোগ্য আঞ্চলিক দলৰ নাম লিখা, সো উত্তৰটো হৈছে অপশ্যন এ অকালি দল। তাৰপিছত 16 নম্বৰটো দিছে ভাৰতৰ প্ৰথমটো আঞ্চলিক দলৰ নাম কি, এইটো হৈছে DMK। সো তাৰপিছত আমাক দিছে 17 নম্বৰ আঞ্চলিক দলৰ সোণালী যুগ বুলি কোন সময়ক আখ্যা দিয়া হৈছে, উত্তৰটো হৈছে 90 দশক। তাৰপিছত 18 নম্বৰটোত কৈছে ভাৰতৰ পোনপ্ৰথমে কিমান চনত মৰ্চা চৰকাৰ গঠন হয়, সো এইটো হৈছে 1977 চনত। তাৰপিছত 19 নম্বৰটোত আমাক দিছে কাৰ নেতৃত্বত ভাৰতত মৰ্চা চৰকাৰ গঠন হৈছিল, উত্তৰটো হৈছে মুৰাৰী দেশাই। 20 নম্বৰটো দিছে ভাৰতীয় জনতা পাৰ্টীয়ে একক সংখ্যাগৰিষ্ঠতাৰে কাৰ নেতৃত্বত পোনপ্ৰথমে চৰকাৰ গঠন কৰিছিল, সো উত্তৰটো হৈছে নৰেন্দ্ৰ মোদী। তাৰপিছত আমাক দিছে 21 নম্বৰ দিছে ভাৰতীয় জনতা পাৰ্টীয়ে একক সংখ্যাগৰিষ্ঠতাৰে কেতিয়া পোনপ্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰিছিল। আমাক ফাৰ্ষ্টটো সুধিলে কোনে কৰিছিল, আনচাৰটো হৈছে নৰেন্দ্ৰ মোদী, আৰু কোন চনত কৰিছিলে সুধিছে, এইটো হৈছে 2014 চনত। তাৰপিছত আমাক 22 নম্বৰটো দিছে বিৰোধী দলৰ সবল ভূমিকা থকা দুখন ৰাষ্ট্ৰৰ নাম উল্লেখ কৰা, উত্তৰটো হৈছে আমেৰিকা আৰু ইংলেণ্ড। 23 নম্বৰটো দিছে অসমৰ এটা শক্তিশালী আঞ্চলিক দলৰ নাম উল্লেখ কৰা, সো অসমৰ হৈছে অসম গণ পৰিষদ। তাৰপিছত 24 নম্বৰ দিছে অন্ধ্ৰপ্ৰদেশত আঞ্চলিক দলটোৰ নাম কি, অন্ধ্ৰপ্ৰদেশত যোনটো পাৰ্টি আছে ইয়াৰ নাম হৈছে অপশ্যন বি তেলেংগু দেশম। তাৰপিছত আমাক 25 নম্বৰটো দিছে দি ইণ্ডিয়ান এছ'চিয়েশ্যন কি আছিল, উত্তৰটো হৈছে এটা সংগঠন। তাৰপিছত 26 নম্বৰটো দিছে ভাৰতীয় সাম্যবাদী দলটো কাৰ আদৰ্শ কেন্দ্ৰ কৰি জন্ম লাভ কৰিছিল, উত্তৰটো হৈছে কাৰ্ল মাৰ্ক্স। 27 নম্বৰটোত আমাক দিছে ভাৰতৰ পঞ্চম ৰাজনৈতিক দলটো কি, সো 5 নম্বৰ দলটো হৈছে ভাৰতীয় সাম্যবাদী দল। 28ত আমাক দিছে ছ'চিয়েলিষ্ট ফৰ্ম আৰু কৃষক মজদুৰ পাৰ্টি লগ লাগি গঠন হোৱা দলটো কি আছিল, সো দুটা পাৰ্টি জইন হৈ কেনে এটা নতুন পাৰ্টি বনাইছিলে, সেইটো নাম হৈছে অপশ্যন বি প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টি। তাৰপিছত আমাক 29টো দিছে কিমান চনৰ পৰা আমাৰ দেশত বিৰোধী দলৰ ভূমিকা স্পষ্ট ৰূপত দৃষ্টিগোচৰ হয়, উত্তৰটো হৈছে 1977 চনৰ পৰা। 30 নম্বৰটোত আমাক দিছে কিমান চনৰ পৰা কিমান চনলৈ কেন্দ্ৰীয় আৰু ৰাজ্য উভয়তে ভাৰতীয় কংগ্ৰেছে শাসন কৰিছিল, অৰ্থাৎ কংগ্ৰেছৰ চৰকাৰ কিমান চনৰ পৰা কিমান চনলৈকে আছিলে, উত্তৰটো হৈছে 1947 চনৰ
31 নম্বৰত আমাক দিছে নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্সৰ শ্বৰ্ট নামটো কি মানে শ্বৰ্ট ফৰ্মত কি বুলি কয় গোটেইকেইটা কেপিটেল আখৰ লৈ লোৱা NDA বুলি কয় চ' অপশ্যন চি তাৰপিছত আমাক দিছে 32 মহাৰাষ্ট্ৰৰ আঞ্চলিক দলটোৰ নাম কি চ' মহাৰাষ্ট্ৰৰ যোনটো দল আছে সেইটোক আমি কওঁ শিৱসেনা তাৰপিছত 33 নম্বৰত দিছে ঝাৰখণ্ডৰ আঞ্চলিক দলটোৰ নাম হৈছে মুক্তি মৰ্চা